আগৰ ভিডিঅ' দুটাত আপোনালোকে নগাঁৱৰ ভিডিঅ' দেখিলে আৰু আজি আকৌ মই নগাঁৱত আহি উপস্থিত হৈছোঁ আৰু আজি সন্ধিয়া হৈছে মই ভাবিছোঁ যে নগাঁও আৰু এটা কৰবাৰ ৰেণ্ডম ঘৰ দেখুৱাই দিওঁ লকচোন নগাঁৱৰ এই ৰাস্তাত খোজকাঢ়ি যাওঁ আজি গাড়ীখন বহুত দূৰত আছে ভাবিছোঁ খোজকাঢ়ি যায় কোনোবা মানুহক যদি পাওঁ অচিনাকি মানুহ ডাইৰেক্টলি মই সুধিম যে আপোনালোকৰ ঘৰৰ হোম টুৰ দিব পাৰিম নেকি তেনে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ বিচাৰোঁ এজন অচিনাকি মানুহ আৰু দিবলৈ চেষ্টা কৰোঁ এটা ৰেণ্ডম হোম টুৰ আনদিনাৰ দৰে আজিৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ চাই থাকক টিল দা ইন একদম স্কিপ নকৰিব ধামাকা হ'ব গৈ আছে ইয়াতে এনেকৈ খোজকাঢ়ি গৈ আছোঁ ইহঁতকে সুধিব পাৰি নেকি বাৰু ওচৰত মানুহ আছে সুধি চাওঁ এবাৰ এক্সকিউজ মি অকণমান টাইম কথা পাতিব পাৰিম নেকি আচ্ছা হেৰি মই মানে ইউটিউবত ভিডিঅ' বনাওঁ মই এজন ইউটিউবাৰ হয় ইউটিউবত ভিডিঅ' বনাওঁ মানে ৰেণ্ডম ডাইৰেক্ট অচিনাকি মানুহৰ ঘৰত যাওঁ অচিনাকি মানুহৰ ঘৰত গৈ ৰেণ্ডমলি এটা হোম টুৰ দিব চেষ্টা কৰোঁ মানে হঠাৎ সেই মানুহ ঘৰ তাত যাওঁ কি চলি আছে সেই ঘৰত মানে কেনেকুৱা কি ঘৰটোত কেনেকৈ চলিছে এটা ফেমিলি লৈ এখন ঘৰত কেনেকৈ মানুহ আছে তেনেকৈ মই ডাইৰেক্টলি ৰেণ্ডম হোম টুৰ দিব চেষ্টা কৰোঁ আপোনাক মই আজি লগ পালোঁ ইয়াতে বৰ্তমান দেখিলোঁ ডিষ্টাৰ্ব দিলোঁ নেকি বাৰু নাই মই খুৰী এজনৰ লগত কথা এটা পাতি আছোঁ ব্যস্তটো হৈ থকা নাই ব্যস্ত তেনেকুৱা নাই কা লগৰ আহি আছে মানে এড্ৰেছ চিনি নাপায় ৰৈহে আছিলোঁ সময় পাম নেকি মানে আপুনিতো ইয়াতে থাকে হয় ইয়াৰে মানে হেৰি হয় ইয়াতে ওচৰত ঘৰ আছে নে দূৰত মোৰ ওচৰতে এইটো কলিতে আচ্ছা মই ভাবিছিলোঁ যে যিহেতু আপুনি ইয়াতে থাকে মই ইউটিউবত মানে হোম টুৰ দিওঁ মানুহৰ অচিনাকি মানুহৰ ৰেণ্ডম হোম টুৰ দিওঁ তো আপুনি চাগে কেতিয়াবা দেখিছে হয়তো বেলেগৰ দেখিছে চাগে মোৰ নেদেখিলেও তো মানুহৰ ঘৰটো চৌপাশটো দেখাওঁ মানে ভিতৰত কি আছে বাহিৰত কি আছে তেনেকৈ মই ভাবিছিলোঁ যে আপোনাক যিহেতু লগ পালোঁ আপোনাৰ ঘৰটো মই দেখুৱাব পাৰিলোঁ হয় নেকি ঘৰটো হয় আপোনাৰ কি ইউটিউব চেনেল আছে ইউটিউব চেনেল আছে মোৰ চেনেলটোৰ নাম হৈছে MS World ইউটিউবত এবাৰ আপুনি চাই লওক মানুহে বহুত ভাল পাই চাই মানে ডাইৰেক্ট অচিনাকি মানুহৰ ঘৰত যাওঁ হঠাৎ গৈ কিনে মানুহৰ ঘৰটো দেখুৱাওঁ MS World টাইপ কৰক MS World 1M বুলি পাইছে ন এইটোৱে হয় এইটো মই ৰিচেণ্টলি কৰিছিলোঁ আজি কেইদিন আগত 4 দিন আগত কৰিছিলোঁ মানুহে বহুত ভাল পাইছে চাই লওক এতিয়া মই হোম টুৰ কৰিম যদি আপুনি ফ্ৰী আছে ডাইৰেক্ট আপোনাৰ ঘৰলৈকে যাম আৰু ঘৰত গৈ আপোনাৰ ঘৰৰ পৰিৱেশটো ঘৰখন দেখুৱাম মানে হোম টুৰ যদি এগ্ৰী কৰে আৰু চেনেলটো ওলাইছে যিহেতু ছাবস্ক্ৰাইবো কৰি থৈ দিয়ক হয় হয় এবাৰ ফোন কৰি লওক সেই ৰাস্তাটো যায় সেই ৰাস্তাটোৰ দি সোমাই আহিবি লেঠা এটা অলপ ঘপককৈ মই ঘৰলৈ যাবলগীয়া হৈছে এতিয়া হা তো তই আহি পেলাই মোক ফোন কৰচোন ঠিক আছে কোনফালে এইফালে যাব লাগিব ন আপোনাৰ ইয়াতে মানে ইয়াতে জন্ম আপোনালোকৰ ঘৰ ইয়াতে ন হয় কিবা পঢ়ি আছে নে কিবা চাকৰি কৰি আছে নাই মই বৰ্তমান চাকৰি কৰি আছোঁ হয় ইয়াতে কোন থাকে ঘৰত ইয়াত মা আৰু মই থাকোঁ হয় দাদা আৰু বৌহঁত সিহঁত গুৱাহাটীত থাকে আচ্ছা অ'কে গৰম আপুনি হোম টুৰ কৰিম বুলি কৈছে কিন্তু কেমেৰা হ'লে আছে কিন্তু বুজিছোঁ এতিয়া হোম টুৰ এতিয়া মা বা কি কৰি আছে এবাৰ ফোন কৰি সুধি চাই নেকি নে গৈ কিনে ঘৰতে আছে বাৰু গৈ কিনে কৈ দিলে হ'ল বুজাই দিলে হ'ল আৰু বেয়াও লাগে নহয় একো নাই মানে কি হয় জানে মই আমাৰ ৰাইজকো কৈছোঁ মানে যিখিনি ভিউৱাৰ্ছ আছে তেওঁলোককো কৈছোঁ তাৰমানে কি হয় হোম টুৰ বুলি ক'লে ধৰক আপোনাৰ আগতীয়াকৈ পৰিপাতি কৰি ৰাখিটো গৈ লাভ নাই ডাইৰেক্ট যিটো একদম যিহেতু মই ৰেণ্ডমলি যাম এনেই ধৰক এইবিলাক স্ক্ৰিপ্টেড হ'লে বহুত ইউটিউবত থাকে ন বহুত থাকে তেনেকুৱা কিন্তু মই স্ক্ৰিপ্টেড নকৰোঁ মানে মানুহে ভাবে তেনেকৈ বা কমেণ্ট মোকো আহে কিন্তু স্ক্ৰিপ্টেড কৰিলে সেই বস্তুটো নজমেগৈ এতিয়া ধৰক মই আহিলোঁ হঠাৎতো এক্টিং কৰিব নোৱাৰে ন মানুহে সেনেকৈ সম্ভৱ নহয় বাৰু যিয়ে নহওক মই গুৱাহাটীৰ হয় ইয়াতে কামত আহিছিলোঁ মই সৰু সুৰা ব্যৱসায় কৰোঁ সেইটোৰ কাৰণে আহিছিলোঁ কিমান দূৰ যাব লাগিব আমি খোজকাঢ়ি মই ভাগৰ লাগিব আগৰ দিনত যিটো খেৰী ঘৰৰ যিটো গাঁৱত বুলি ক'লে যিটো এটা সোৱাদ সেই বস্তুটো নোহোৱা হ'ল আপোনালোকে কেতিয়াবা ন'টিচ কৰিছে নে গাইছ যে বৰ্তমান গাঁৱত আহিলে গাঁৱৰ পৰিৱেশত আপোনালোকে খেৰী ঘৰ নাপায় ইয়াত আজিকালি আগৰ ঘৰৰ প্ৰতি আপোনাৰ গৰু থাকে হয় গোহালি থাকে আজিকালি বস্তুটো কমি গৈছে গৰু নাই গোহালি নাই খেতি নাই ঢেকিও নাইকিয়া হ'ল ঢেকিও নাই ঢেকি মাৰে আজিকালিতো চবে মিক্সিতে মাৰে সেই বস্তুটো সেই যিটো গাঁৱলীয়া এটা সোৱাদ সেই বস্তুটো নোহোৱা হৈ থাকিল আৰু কিমান দূৰ যাব লাগিব পালোঁ ন
আপুনি জাষ্ট আহক বাৰু হয় আপুনি ৰখি দিয়ক মানে মাহঁতে কি কৰি আছে মায়ে কি কৰিবা এবাৰ সুধিবতো লাগিবই ন ইয়াতে মাটি পেলাইছে নেকি মাটি পেলোৱা ওখ কৰিব এসপ্তাহমান হোৱা নাই এইখিনি ওখ কৰিছোঁ আৰু মানে এই আপোনাৰ ৱাল দিব লাগে হয় 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 গোটেইখিনি বুজিছোঁ মাৰিব লাগে বুজিছোঁ হয় হয় সেইটো কাৰণে মানে বেয়া লাগে একো নাই বলক আপুনি এবাৰ সুধি লওক মই ইয়াতে ৰখি দিছোঁ দেই দাদা হয় দাদা আহিছিলে মানে হেৰি নমস্কাৰ দেই হয় ইউটিউবৰ চেনেল আছে তেওঁৰ আৰু হোম টুৰ কৰে বোলে এনেকুৱা মানে দেখুৱাই কিবা হয় মই মানে ইউটিউবত মানুহৰ ঘৰবোৰ দেখুৱাওঁ আপুনি বুজি পাইছে চাগে দেখিছে নিশ্চয় মানে ইউটিউবত অচিনাকি মানুহৰ ঘৰবোৰ দেখুৱাওঁ কেনেকুৱা কোন কেনেকৈ আছে এটা ফেমিলিলৈ কেনেকৈ চলিছে সেই গোটেইবোৰ এটা মেছেজো দিওঁ মানুহক ধৰক তো সেই আৰু আপোনালোকৰ ঘৰতো আহিছিলোঁ এওঁক ৰাস্তাত লগ পালোঁ বৰ ভাল লাগিল কথা পাতি মানুহজন বৰ ভাল তো ঘৰত লৈ আহিলে আপোনাৰ এতিয়া আপুনি যদি পাৰ্মিশ্যন দিয়ে ঘৰটো দেখালোঁ হয় আৰু গুৱাহাটীৰ পৰা মই আচলতে কিবা কামত আহিছিলোঁ যিহেতু ইউটিউবতো ভিডিঅ' বনাওঁ ভাবিলোঁ একেলগত বনাই দিওঁ যিহেতু আহিছোঁ আগতেও মই এবাৰ আহিছিলোঁ নগাঁৱত আৰু সেইবাৰো নগাঁৱৰ ভিডিঅ' বনাইছোঁ মানুহে ভাল পাইছে সেইটো কাৰণে ভাবিলোঁ এইবাৰো বনাওঁ এতিয়া বনাব পাৰিম ন আহিব পাৰোঁ বলক আপুনি অকণমান মোক দেখুৱাই যাব দাদাক কৈছোঁ আপুনি অকণমান মোক দেখুৱাই যাব ভিতৰত ক'ত কি আছে লাইটবোৰ দি দিব অলপ হয় 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 নগাঁৱৰ মানুহৰ ঘৰত প্ৰায় পোহৰ কমে দেখিছোঁ মই এটা চাইডৰ পৰা ভালো লাইটৰ পোহৰ বেছিকৈ ৰাখিলে হেৰিও হৈ যায় আন্ধাৰে হৈছে কাৰণ মই সন্ধিয়া আহিছোঁ অলপ পোহৰটো কম পাব বেয়া নাপাব ইফালে সোমাই আহিয়েই এইটো এটা ড্ৰয়িং ৰুম হয় আৰু এইটো কি ঘৰ RCC ঘৰ নেকি ওপৰত আৰু কিবা ফ্ল'ৰ আছে এইটোৱে ন মানে ছাদ আছে আৰু বুজিছোঁ সোমাই আহি এনেকৈ চোফা পাব যিটো একদম পুৰণি দিনত যেনেকৈ আছিলে আৰু পুৰণি দিনত কিমান বছৰ এখন সঁচাকৈ পুৰণি হয় 30 বছৰ পুৰণি মই ঠিকেই গেছ কৰিছোঁ চাওক ৰাইজ এখন হৈছে আপোনাৰ 30 বছৰ পুৰণি এখন চোফা ছেট যিখন বেটৰ হয় কালাৰ চালাৰ মেৰামতি কৰি ৰাখিব যাব নিদিব তাক আৰু ইয়াতে 7 হৰ্চ ৰানিং এখন ধুনীয়া পেইণ্টিং আছে চাওক বহুত ধুনীয়া এখন পেইণ্টিং আছে ইয়াতে এটা ষ্টেণ্ডি আছে আৰু এইটো ছাইডত যদি চাই ইয়াতে সোফা সেট আছে ফ্যামিলি সোফা ইয়াতে মানুহ আহিলে গেষ্ট ৰুম হয়তো বহিব পাৰে এখন আছে সেন্টাৰ টেবুল ইয়াতে ৰাখি থোৱা আছে এটা কাছ যেটো এটা বাস্তুৰ লগত মিলে ফেংচুই মানেও নেকি এটো বাস্তুৰমতে ৰাখি থৈ দিয়ে মানুহে আৰু ইয়াতে সময় আহি ইয়াতে আছে ধুনীয়া ক্ৰিষ্টেলৰ এটা গণেশজি আৰু ইফালে এটো বেচিন এখন হৈছে এটো আপোনাৰ ডাইনিং ৰুম নেকি এটো ডাইনিং হল সাইডত আছে ইনভাৰ্টাৰ আৰু ওপৰ ফালে প্ৰায় এনেকুৱা ইয়াতে ধুনিয়াকে এটো ফল সিলিংটো নহয় সাগে ফল সিলিং নহয় ডাইৰেক্ট মানে সাদৰ লগতে এটো ডিজাইন কৰি দিছে আৰু এখন হৈছে ডাইনিং টেবুলখন বৰ ধুনিয়া লাগিছে দে আৰু এটো অৰিজিনাল নেকি এটো আৰ্টিফিশিয়াল বনাইছে কোনে বনাইছে ভাবি কোৱাৰি আচ্ছা আৰু ডাইনিংৰ ভিতৰত আছে আৰ্টিফিশিয়াল আৰু এখন আছে ডাইনিং বৰ ভাল লাগিছে দেই আৰু এটো মন্দিৰ নেকি এটো গোসাই ঘৰ এটো একচুয়ালি মোৰ হলগা মিছেছে বনাইছে আচ্ছা 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 ফিয়ন্সে বনাইছে ভাবি মই বুলি তাকে কৈছো মনে কি ভাবি মই আচ্ছা 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 আপুনি ভাবি পাৰি বনালে এটো মানে ফিয়ন্সে এওৰ হবলগা পত্নী আপোনাৰ বুৱাৰী হ'ব বুৱাৰী আচ্ছা বৰ ধুনিয়া বনাইছে দে তেও হ্যান্ডক্ৰাফট কৰে নেকি আচ্ছা কাগজৰ বনাইছে বহুত আছে ন ইয়াতে এটো গোসাই ঘৰকে মন্দিৰ আৰু হয় 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 এখন পেইন্টিং কৰিছে নে ফ্লিপকাৰ্টৰ পৰা আনি দিছে এটো ষ্টিকাৰ ন ওয়াল ষ্টিকাৰ হয় বলক আৰু এটো যে এইটো এটা শোকেস হয় এটো শোকেস ন এটো বহুত ধুনিয়া লাগিছে শোকেসটো চাও আপোনাৰ ধুনিয়াকে খৰাই ৰাখিছে ডিনাৰ সেট কিছুমান ৰাখিছে ভাল লাগিছে আৰু এটা বস্তু দেখুৱা আপোনাক এটো খৰাই থবলৈ এক্সট্ৰাকে বনাই থোৱা আচ্ছা এটো খৰাই থোৱাকে ডিজাইন কৰি বনাইছে আপোনালোকে আচ্ছা ওপৰত খৰাই থোৱাকে ডিজাইন কৰি বনাইছে বলক ইফালে কি আছে লাইটবোৰ অকমান দি দিব আমি যিমান পাৰো অলপ সোনকালে কৰিব চেষ্টা কৰিম নহলে ভিডিওটো বহুত দীঘল হৈ যাব হা এটো এটা সৰু সাই কৰিডৰ হয় ওপৰত এনেকে দেখুৱালৈ মই আৰু এটো সাইডে আছে বাথৰুম কৰি মানে দেখুৱাও এটো বাথৰুম হয় আৰু এটো সাইডে এটো বৰ্তমান মানে ষ্ট'ৰ ৰুমৰ নিচিনাকে আছে হয় তাৰ মানে দেউতাকৰ ৰুম আছিল হয় এতিয়া মানে ষ্ট'ৰ ৰুম হিচাপে ৰাখি আছে বুজিছো এটো এওৰ দেউতাকৰ ৰুম আছিল তেও নাই এতিয়া ওকে ঠিক আছে হ'ব আমি এতিয়া নাযাওঁ এটোত যাওঁ বলক
অলপ সোনকালে আমি দেখুৱাই যাওঁ নহ'লে ভিডিঅ'বোৰ বহুত দীঘল হৈ যায় আগৰ ভিডিঅ'বোৰ বহুত দীঘল হৈছে এইটো মাষ্টাৰ বেডৰুম হয় এটা সোমাই গৈয়ে এনেকুৱা এটা পৰিৱেশ অকণমান আপুনি আগত যাওক দেখুৱাই যাওক ইয়াতে এইবোৰ কি হয় এইটোত কোনো নাথাকে বৰ্তমান সেনেকে মিলাই থাকে মানে এইটো ৰুমত কোন আছিলে আগতে দাদা বৌহঁতৰ ৰুম আচ্ছা বুজি পাইছো তেওঁলোক এতিয়া নাথাকে বাহিৰত থাকে আহিলে থাকে বুজি পাইছো আচ্ছা চাওক এইটো তেওঁলোকৰ ৰুম আছিলে এতিয়া তেওঁলোক নাই সেইবাবে এনেকে ঢাকি থৈ দিছে এইটো এটা হেণ্ডক্ৰাফ্ট হয় এইটো পেপাৰ্ছ দি কিনে বনাইছিলে আৰ্ট পেপাৰ হয় এওঁৰ মানুহগৰাকীয়ে বনাইছিলে চাওক আৰু ইয়াতে এইটো শৰাই এইটো ঘট কলচী এইবোৰ আৰু এইপিনে আছে ধুনীয়া এখন পেইণ্টিং আপোনাৰ লগৰজন আহি পালে নেকি আৰু এইটো সাইডে আছে আলমাৰি আৰু এইটো সাইডে বহুত ডাঙৰ দুখনমান খিৰিকী আছে এইটো হৈছে ৱাৰ্ড্ৰপটো অলপ বেলেগ ডিজাইনৰ লাগিছে দে এইটো এখন ফিক্স কে বনাই দিয়া হৈছে ওয়াল ফিক্স ৱাৰ্ড্ৰপ হয় এইটো এইটো তালা লগাই থৈ দিছে তালাটো খুলিব নোৱাৰি যদি হ'ব আচ্ছা বুজিছো এওঁ একেবাৰে খুলি খালি দেখুৱাই দিছে আলমাৰি যিটো মানুহে নেদেখুৱাই ভাল লাগিছে বলক আমি আগলৈকে যাওঁ আৰু ইয়াতে এটা আছে বহুত ডাঙৰ এটা লাইট এইটো কি লাইট LED লাইট নেকি বাৰু LED হয় এটো আচ্ছা ডিজাইনটো মানে প্ৰথম যেতিয়া ঘৰ বনাতে তেতিয়া মানে ইউনিক আছিল বুজিছো এইটো ৰুমৰ পৰা ওলাই আহি পালো আমি এইটো কিচেন সৰুপৰা কিচেন আৰু মডুলাৰ কিচেন নহয় বুজিছো আচ্ছা ইফালে আছে কিচেনটো হৈছে প্ৰায় এনেকুৱা ইয়াতে আছে এটা চিমনি আৰু ইয়াতে আছে গেছৰ ষ্টভটো আৰু ইয়াতে ধুনীয়াকে আলমাৰি টাইপত এই বস্তুবোৰ সজাই ৰাখিছে অলমোষ্ট মডুলাৰ টাইপে ডিজাইনটো দিছিলে যেহেতু ঘৰ আগতে বনোৱা পুৰণি হয় গতিকে এনেকুৱা ধৰণৰ তেতিয়া ডিজাইনবোৰ চলিছিলে আৰু সময়ৰ লগত ডিজাইনবোৰ সলনি হৈ থাকে গতিকে চাওক ইয়াতে এটা আছে আৰ ফিল্টাৰ এনে ৰাখিছে আৰু এইটো গোটেই কিচেনটোত ইয়াতে তলত আছে আলমাৰি টাইপ এটা ষ্ট'ৰ বস্তুবোৰ ষ্ট'ৰ কৰি ৰাখে আৰু ইফালে যদি যাওঁ এটা ফ্ৰিজ আছে এফালে অলপ মানে জায়গা আছিল যে হয় এটো কাৰণে আমি মানে অলপ এনেকে ডিজাইন কৰি বনাই লৈছো যাতে ধৰক কিবা বাচন বৰ্তন ধুবলে ভাল হয় আচ্ছা বুজিছো এটা হেৰি আছে আপোনাৰ ইয়াতে বৰষুণ নপৰাকে টিংপাত দি লগাই লৈছে ইয়াতে বাথৰুমো আছে নেকি এক্সটাৰনেল হেতু মানে কোনো ডিজাইনত নাছিলে আমাৰ বুজিছো সব বনাই লৈছিলো বুজিছো ঠিক আছে আৰু ইফালে বাহিৰৰ ভিউটো ইফালে ভিউ এটা পায় আৰু বুজিছো বলো আৰু এটা বেডৰুম এটা আছে হয় আৰু এইটো ৰুমৰ পৰা এইটো কিচেনৰ পৰা ওলাই আহি এনেকে গ'লে আমি এটা বেডৰুম পাম এটো মোৰে বেডৰুম আৰু যেনে তেনে ৰাখিছো আৰু আচ্ছা ল'ৰা মানুহৰ বেডৰুম মই গম পাইছো কেনেকুৱা হ'ব সোমাই আহি এখন টেবুল আছে য'ত এওঁৰ কিছুমান প্ৰাইজেছ সজাই ৰাখিছে ধুনীয়াকে এইবোৰ কিহত পাইছিলে আপুনি এইবোৰ মই পাৱাৰ লিফটিং আৰু বডি বিল্ডিং আচ্ছা বডি বিল্ডিং আপুনি কৰিছিলে মানে কলেজত থাকোতে অলপ দেখাত তেনেকুৱা লাগে যে বডি চডি বনাই আৰু ইটো সাইডে আছে এটা শোকেছটো অলপ পুৰণি হৈছে আৰু আগৰ দিনৰ হয় আৰু ক'ব গ'লে এনেকুৱা এটা শোকেছ আমাৰ ঘৰটো আছে আৰু এই জায়গাটো যে দেখিছে এই পাৰ্টটোত নৰ্মেলি শোকেছৰ ভিতৰত আগতে আমি টিভি ৰাখিছিলোঁ আৰু ওপৰত এনেকুৱা বস্তুবোৰ কিছুমান ষ্টক কৰি থৈ দিছে ল'ৰা মানুহৰ ৰুম আৰু এখন তেওঁ বিছনা এখনত আপুনি শুৱে আৰু ইয়াতে এখন ৱেলপেপাৰ সাইডত এখন ড্ৰেছিং টেবুল ইয়াতে ঘৰৰ গেছৰ চিলিণ্ডাৰবোৰ ৰাখিছে এখন নৰ্মেল ড্ৰেছিং হয় ইয়াতে আছে আলনা সাইডত এটা ধুনীয়া বস্তু আছে আলমাৰি আগৰ ৰুমত দেখাৰ দৰে এটো হৈছে ৱাৰ্ড্ৰপ টাইপ এটা আলমিৰা য'ত বস্তু কিছুমান ৰাখিছে আৰু হয় আৰু ইফালে এখন দৰ্জা নে খিৰিকী এখন খিৰিকী ইয়াৰ পৰা বাহিৰৰ ভিউ চাব পাৰি চাগে কোনোবা আহিলে কৰিলে কেতিয়াবা হয় এনেকে দেখা পায় চাবলে ভাল হয় আৰু বুজিছো ঠিক আছে বুজিলো বলক ঠিক আছে হয় আৰু আনদিনাৰ দৰে এওঁলোকৰ ঘৰটো আপোনালোকক দেখুৱাব চেষ্টা কৰিলো অলপমান আন্ধাৰ হৈছে কাৰণ ৰাতিৰ সময় আৰু কেমেৰাত ইমানো বেছি ভাল ফেচিলিটিছ নাথাকে যে দিনৰ দৰে এটা ভাল শ্বুট দিব পাৰিব হেতু কাৰণে আৰু এওঁৰ লগত কথা পাতি মোৰ বহুত ভাল লাগিল আমি ৰাস্তাৰ পৰা একেলগত কথা পাতি আহিলো ঘৰটো বহুত ধুনীয়াকৈ দেখুৱালে আৰু এতিয়া মোক বিয়াটো মাতিব বুলি কৈছে আপোনালোক ভাল লাগিল ইউটিউব চেনেলটো আপোনাৰ সাবস্ক্ৰাইব কৰিছে আৰু ৰাইজে যাতে তেওঁৰ চেনেলটো সাবস্ক্ৰাইব কৰে আমি ইফালে কৰি দিওঁ হয় হয় মানে খুব সুন্দৰকৈ তেওঁ ধৰক যোনখিনি কষ্ট কৰিছে বা আগবাঢ়ি যাওক আমি তাকেই কামনা কৰিছোঁ এজ এ ইউটিউবাৰ আমাৰ অসমীয়া ল'ৰা এজন আগবাঢ়ি গ'লে আমাৰ ভাল লাগে থেংক ইউ আৰু মই কেইটামান কথা সুধিব বিচাৰিছোঁ এই ঘৰটো আচলতে হয় কিমান বছৰ পুৰণি এইটো হ'ল আপোনাৰ 12-13 বছৰ 14 বছৰ এনেকুৱা হ'ল আৰু 10 বছৰ 14 বছৰ এৰাউণ্ড 14 বছৰমান পুৰণি হ'ব তথাপিও ঘৰটোৰ ষ্ট্ৰাকচাৰটো বহুত ধুনীয়া হৈ আছে পেইণ্টবোৰ মাজে মাজে কৰি থকা হৈছে নেকি
না এতিয়া কৰা নাই একেবাৰে প্ৰথমতে কৰা তেতিয়াতে কৰা পেইন বুলি ক'বনে এইটো বহুত ধুনীয়া হৈছে ষ্টিল বহুত ধুনীয়াকৈ ৰাখিছে আৰু ঘৰখন এৱাই ৰাখিছে বহুত ধুনীয়াকৈ চাগে পৰিপাটিকে আৰু কেনেমান পিছতে বিয়া পাতিব আৰু এই ঘৰটো বনাওঁতে তেতিয়া কিমান মান খৰচ হৈছিলে তো এপ্ৰক্স 30 মান হ'ব না 35 ভিতৰত এনে 35 ভিতৰত হ'ব বুজিছো 35 লাখ আপোনাৰ দেউতাই কিহত চাকৰি কৰিছিলে এটা পিডব্লিউডিত আছিল এজ এ ষ্টেনোগ্ৰাফাৰ পিডব্লিউডিত আছিল তেওঁ ঢুকুৱা কিমান বছৰ হ'ল 2021 ঢুকাইছে আজি ক'ব গ'লে 3 বছৰ 4 বছৰ হ'ল ৰিটায়াৰ হৈছিলে আচ্ছা বুজিছো আপুনি বৰ্তমান কিহত চাকৰি কৰি আছে মই বৰ্তমান প্ৰাইভেট সেক্টৰত কৰে নৰ্মেলি আমি ল'ৰাবোৰে যেনেকৈ কৰে তেনেকৈ কৰি আছে আৰু ঘৰত এওঁলোক দুজনে বৰ্তমান আৰু ঘৰটো বহুত ধুনীয়াকৈ পৰিপাটিকে ৰাখিছে বাহিৰৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে এতিয়া প্ৰায় আন্ধাৰে হ'ল গতিকে ইমান দেখুৱাই নাথাকো ভাল লাগিল এজন অচিনাকি মানুহক এনেকৈ চিনাকি দৰে ট্ৰিট কৰাৰ কাৰণে ইমানখিনি দেখুৱাৰ কাৰণে থেংক ইউ ৰাস্তাত কেতিয়াবা লগ পালে মাতিব কৰি দিওঁ নিশ্চয় মাতিব ভাল লাগিল লগ পাম দেই নগাঁৱলৈ আহিলে মই কেতিয়াবা সোমাই দিম থেংক ইউ লগ পাম হা বাই বাই